হাই এভৰিৱান বিয়া বুলি চাওঁতে বিয়া আহি পদূলি মুখত আচলতে বিয়ালৈ আৰু কেইদিনমানহে বাকী আছে আৰু মোৰ কাৰ্ডো আহি পালে বিয়াৰ কাৰ্ড আৰু কাৰ্ডখন আহি পোৱাৰ লগে লগে আচলতে বেলেগ এটা ইম'শ্যন জড়িত হৈ থাকে সেইটো মই বুজাব নোৱাৰোঁ আৰু মোৰ ক্ষেত্ৰতো এনেকুৱাই হৈছে আৰু আহি পোৱাৰ লগে লগে ফাৰ্ষ্ট গণেশ বাবাৰ ওচৰলৈ আহিলোঁ মা আৰু মই আৰু তেওঁৰ ওচৰত চাকি ধূপ দি মানে ভাবিলোঁ আৰু তেওঁ যাতে সকলোবোৰ আৰু তেওঁৰ ওচৰতে অৰ্পণ কৰিলোঁ তেওঁ যাতে সকলোবোৰ নিয়াৰিকৈ ধুনীয়াকৈ পাৰ কৰাই নিয়ে সেয়া আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলোবোৰ একদম ভালে কুশলে পাৰ হৈ যায় দেই আৰু তাৰপিছত মন্দিৰৰ পৰা আমি ওলালোঁ মামাৰ ঘৰলৈ বুলি আৰু বিয়াৰ কাৰ্ডখন হেনো ফাৰ্ষ্ট মামাৰ ঘৰত দিব লাগে তো সেইটো কাৰণে মামাৰ ঘৰ আহি পালোঁ এয়া হৈছে মোৰ একমাত্ৰ মামা মা আৰু মই মামাক নিমন্ত্ৰণ জনালোঁ আৰু মামী আচলতে কাম কৰি আছিলে দেই সেইটো কাৰণে মামী আহিব নোৱাৰিলে মানে পাকঘৰত কিবা হেৰি কৰি আছিলে ভাত বনাই আছিলে তেনেকৈ আৰু মই নিমন্ত্ৰণী শৰাই দিওঁতে মামাক চাওকচোন এনেকুৱা মানে হাঁহি উঠিছে বোলে মামাৰ মই যে ফাৰ্ষ্ট নিমন্ত্ৰণী দিছোঁ তো সেইটো কাৰণে মামাৰো হাঁহি উঠিছে আৰু এয়া মামা ধুনীয়াকৈ আমাৰ বিয়াৰ চিঠিখন চাই আছে তাৰপিছত ঘৰলৈ উভতিলোঁ